এজনা ষ্টেবলৰ প্ৰাক্তন আমি সংগঠনৰ অনুষ্ঠান ৰাখিছোঁ। পোনপ্ৰথমে মই আমাৰ এই উদযাপন সমিতিৰ সভাপতি মাননীয় ৰত্নচন্দ্ৰ ৰাভা এখনি জাতীয় পৰ্যায়ৰ সংগঠন ক্লাবৰ মহিমা আহ্বান কৰিছোঁ। জ্যেষ্ঠ ব্যক্তিসকল সকলো সন্মিলিতভাৱে এটা ক্লাব চলাই নিয়াটো নিৰ্বিচ্ছিন্নভাৱে 50 বছৰ হোৱাটো এইটো সাংঘাতিক এটা ভাল খবৰ। আৰু ক্লাব বুলি কোৱাৰ লগে লগে সচৰাচৰ আমি যদি চাওঁ আজি 2024 আজিৰ পৰা 30 বছৰমান আগৰ কথা যদি আমি ঘূৰি যাওঁ 30 বছৰ আগলৈ তেতিয়া যদি আমি চাওঁ তেতিয়া ক্লাববিলাকত এটা সাংঘাতিক এটা পৰিৱেশ আছে। আজিৰ পৰা 30 বছৰমান আগত যদি আমি ঘূৰি যাওঁ এই ক্লাব বুলি কোৱাৰ লগে লগে এটা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হৈছিল। গাঁওখনৰ সাংঘাতিক ৰূপত তেখেতসকলে পৰিচালনা কৰিছিল। যুৱক যুৱতীসকলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পৰিচালনা তেখেতসকলে কৰিছিল। আৰু গাঁওখনত শিক্ষাৰ ক্ষেত্ৰত সাংঘাতিক ৰূপত দায়িত্ব আৰোপণ তেখেতসকলে কৰিছিল বা দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু সময়ৰ লগে লগে কি হৈ গ'ল যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নত হৈ গ'ল আৰু আজি তাৰিখত ফেচবুক টুইটাৰ ইনষ্টাগ্ৰামত ইমান উন্নত হৈ গ'ল। উন্নত হৈ যোৱাৰ পিছত আমাৰ ল'ৰা ছোৱালী বা ব্যক্তিসকল আমি সেইবিলাকত ব্যস্ত থকাৰ কাৰণে কি হৈছে আজিৰ চিন্তাধাৰা আজিৰ চিন্তাবিলাক অকণমান সলনি হৈ গ'ল। কিন্তু ক্লাবেই সদায় সংঘ হয়। আৰু যুৱ সংঘ বুলি ক'লে যুৱক যুৱতীৰ এটা অনুষ্ঠান, এটা পবিত্ৰ অনুষ্ঠান। আৰু এই পবিত্ৰ অনুষ্ঠানটো যুৱক যুৱতীসকলক আকৰ্ষিত কৰিবৰ কাৰণে চিন্তা চৰ্চা আগবাঢ়িবৰ কাৰণে গাঁওখনত যুৱক আৰু যুৱতীসকলক কৰণীয় কামটো কি এই ব্যৱস্থা আগবাঢ়িবৰ কাৰণে যি চিন্তাৰে যুৱ সংঘৰ জন্ম হৈছিল আৰু সেই চিন্তাটো অনাগত ভৱিষ্যতৰ কাৰণে এইটো সদায় আমাৰ মাজত প্ৰাসংগিক হৈ থাকিব। মই আশা প্ৰকাশ কৰিম ৰাজাপাৰা বিষ্ণু ৰাভা যুৱ সংঘৰ সকলো কৰ্মকৰ্তাসকলৰ প্ৰতি মোৰ আহ্বান থাকিব আহি থকা দিনসমূহত আপোনালোকে গোটেই যুৱকসকলক উৎকৰ্ষ সাধন কৰিবৰ কাৰণে এক নতুন চিন্তা চৰ্চা নতুন প্ৰযুক্তিবিদ্যাৰ সৈতে চিনাকি আমি সকলোৱে হৈছোঁ। তাৰ সমান্তৰালভাৱে মানুহৰ মানৱ জীৱনটোক ইয়াত থকা জনজাতি মানুহখিনি ইয়াত থকা ৰাভা মানুহখিনি ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহসকলক মানে আকৰ্ষিত কৰিব পৰাৰ কি ধৰণৰে নতুন নতুন কাম নতুন চিন্তা তেখেতসকলে কৰিব সেই চিন্তাটো মই আশা প্ৰকাশ মই কৰিছোঁ। কাৰণ এতিয়া হ'ল ডিজিটেল ইণ্ডিয়া ফেৰ মাৰি এতিয়া আহি গ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'ল। গতিকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে নহয় 2030 আজি 2024 চনৰ ভিতৰত গোটেই বিশ্বত মোবাইল ফোনটো নোহোৱা হৈ যাব। এই মোবাইল ফোনটো নোহোৱা হৈ যাব। তাৰ পৰিৱৰ্তে কলমৰ আগৰ দিনতে এটা বস্তু থাকিব, এটা বস্তু আহিব, এইটো আহি আছে লাহে লাহে, সেইটো কাণত বা কোনোবা এটা কঁকালৰ এটা পজিশ্যনত থাকিব। থকাৰ পিছত সেইটো বডি টাচ কৰিলে আপোনালোকে কথা বতৰা ফটো চটো এভৰিথিং কৰিব পাৰিব। সেই টেকনলজি আহিছে 2030 ভিতৰত। গতিকে সেই মুহূৰ্তত এনেকুৱা এক পৰিৱেশৰ মাজত যুৱ সংঘই 50 বছৰ অতিক্ৰম কৰিছে, 50 বছৰ সোণালী জয়ন্তী উদযাপন কৰিছে। সেইটো মই ভাবো প্ৰযুক্তিবিদ্যাৰ সমানে প্ৰয়োজন। কাৰণ এইকাৰণে প্ৰয়োজন প্ৰযুক্তিবিদ্যা আহিব আৰু যাব। প্ৰযুক্তিবিদ্যা আহিছে সলনি হ'ব, প্ৰযুক্তিবিদ্যাৰ নতুন নতুন সংযোজন হ'ব। কিন্তু মানুহটো মানুহে থাকিব। মানুহটোক ভগৱান বনাই দিব পৰা নাযায়, মানুহটোক দেৱতা বনাই দিব পৰা নাযায়, মানুহটোক দেৱী বনাই দিব পৰা নাযায়। মানুহটো মানুহে থাকিব। ৰাভাসকলৰ কৃষ্টি হৈ থাকিব। গতিকে যিমান প্ৰযুক্তিবিদ্যাৰ উন্নত নহওক কৃষ্টি থাকিব লাগিব, সংস্কৃতি হৈ থাকিব লাগিব। তেতিয়াহে জনগোষ্ঠী এটা জীয়াই থাকিবৰ কাৰণে বা জাতিসকল জীয়াই থাকিবৰ কাৰণে অসমৰ সমাজ জীৱন ভাৰতৰ সমাজ জীৱন জীয়াই থাকিবৰ কাৰণে সক্ষম। গতিকে এই কথাখিনি মই আপোনালোকক ক'লো।